রাজ্যত পুনৰ উদ্ধাৰ হল নিষিদ্ধ গোমাংস। ঘটনাক কেন্দ্ৰ কৰি নিশা লখিমপুৰত উত্তপ্ত পৰিস্থিতি। কাণ্ডৰ লগত জড়িত লক্ষ্মণ আৰু প্ৰধানক হাতলতে ধৰিলে ৰাইজে। হিন্দুবসতি প্ৰধান অঞ্চলত উদ্ধাৰ হল নিষিদ্ধ গোমাংস। ঘটনাক কেন্দ্ৰ কৰি নিশা লখিমপুৰত উত্তপ্ত পৰিস্থিতি। ফুলবাৰীৰ ৰংপুৰীয়াত উদ্ধাৰ হল বৃহৎ পৰিমাণৰ নিষিদ্ধ গোমাংস। কাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক হাতলতে কৰায়ত্ব ৰাইজৰ। ৰাইজে হাতলতে ধৰিলে লক্ষ্মণ আৰু প্ৰধানক। দুই দুৰ্বৃত্তৰ স্থানীয় এজন লোকৰ চাহ বাগানত পাতিছিল বাখৰ। স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰে দুই দুৰ্বৃত্তক। পৰৱৰ্তী খবৰ। অসমত সৈয়দা হামিদৰ মন্তব্য নচলিব। উজনি অসমত নিষিদ্ধ কৰা হল অজিত ভূঞাক। ভাৰতৰ একাংশ মুছলমানে পাকিস্তান আৰু বাংলাদেশৰ হৈ কাম কৰি আছে। তেওঁলোকৰ উদ্দেশ্য এটাই, অসম তথা ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰা। এই ক্ষেত্ৰত জমিয়ত উলমায়ে হাত উজান দিছে। সৈয়দা হামিদে অসমলৈ আহি দেহদহী মন্তব্য কৰি থৈ গৈছে। এই ধৰণৰ মানুহক মুকলি আকাশৰ তলত চৰকাৰে ৰাখিব নালাগে। এওঁলোকক গুলীয়াই হত্যা কৰক। অসমৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ অধিকাৰ নাই তেওঁলোকৰ। অসমত থকা সকলো বাংলাদেশীক এটা এটাকৈ খেদি পঠিওৱা হ'ব। অসমৰ ৰাইজৰ দাবীক সমৰ্থন জনাই মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাই আছে। গতিকে উচ্ছেদত কোনো বাধা দি ৰাখিব নোৱাৰে। গুৱাহাটী নাগৰিক সন্মিলনৰ আহ্বায়ক হিচাপে আছিল সাংসদ অজিত ভূঞা। উজনি অসমত নিষিদ্ধ কৰা হল অজিত ভূঞাক। পৰৱৰ্তী খবৰ। মেহমুদ মাদানীক দেশৰ পৰা বহিষ্কাৰ কৰিব লাগে। প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান বিজেপি নেতা শিলাদিত্য দেৱৰ। মেহমুদ মাদানীক দেশৰ পৰা বহিষ্কাৰ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান বিজেপি নেতা শিলাদিত্য দেৱৰ। ভাৰত বিভাজনৰ সময়ত পাকিস্তানলৈ গুচি যাব লাগিছিল জমিয়ত উলেমা। দেশ বিভাজনৰ সময়ত হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগিছিল ভাৰতবৰ্ষক। হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে মাদানীৰ দৰে লোকে এনে বক্তব্য দিব নোৱাৰিলেহেঁতেন। ভাৰতবৰ্ষত থাকি তেওঁলোক ইমান সুবিধা পাইছে, দোষটো হ'ল আমাৰ নিজৰ। ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ শব্দটো ৰখাটোৱে ভুল হৈছে। মাদানী আৰবীয় নে পাকিস্তানী মূলৰ সেইটো আগত চাই ল'ব লাগিব। ভাৰতীয় মূলৰ হ'লে তেওঁ এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে। মেহমুদ মাদানীয়ে ভাৰতীয় নহয়, তেওঁৰ কথাই প্ৰমাণ কৰিছে। মুছলমান নেতা হিচাপে বিশ্বৰ মুছলমানৰ ঠিকা লৈছে মেহমুদ মাদানীয়ে। সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ উঠাই ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবী শিলাদিত্য দেৱৰ। পৰৱৰ্তী খবৰ। পুনৰ তীব্ৰতৰ হৈ উঠিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ইৰাণ সমৰ্থিত হৌথি বিদ্ৰোহীৰ ওপৰত প্ৰতিশোধ ল'লে ইজৰাইলে। ইয়েমেনৰ ৰাজধানীত ইজৰাইলে চলালে এয়াৰ ষ্ট্ৰাইক। ইজৰাইলৰ মিছাইল আক্ৰমণত বিধ্বস্ত হ'ল হাজিজ পাৱাৰ প্লেণ্ট। ইয়েমেনৰ ৰাজধানী ছানাৰ কেইবাটাও অট্টালিকাত আঘাত। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত কমেও 6জনকৈ লোকৰ মৃত্যু। ভয়ংকৰ আক্ৰমণত প্ৰায় 86জনকৈ আঘাতপ্ৰাপ্ত। ইজৰাইলত ইৰাণৰ সমৰ্থিত হৌথি বিদ্ৰোহীৰ আক্ৰমণ। বিশেষ মিছাইলেৰে আক্ৰমণ চলালে ইজৰাইলৰ ওপৰত। ইয়েমেনৰ ৰাজধানীত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ নিচেই কাষতে ইজৰাইলৰ আক্ৰমণ। ইজৰাইলৰ মিছাইল আক্ৰমণত বিধ্বস্ত হাজিজ পাৱাৰ প্লেণ্ট। ইয়েমেনৰ ৰাজধানী ছানাৰ কেইবাটাও অট্টালিকাত আঘাত।